হাই গাইজ গুড মৰ্ণিং। তো আজি মই এটা ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ ওচৰত। কাষ্টমাৰ কৈছে যে এয়াৰ ফিল্টাৰেদি মোৰ ইঞ্জিন অইল পৰি থাকে আৰু এইটো কি কাৰণ পৰি থাকে সেইটো মই খুলি চাম আৰু বৰ্তমান খুলি কেনে মই গোটেইখিনি ৰেডি কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো দিয়া নহ'ল মই মাজত অকণমান আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ ভিডিঅ'টো। যদি আপোনালোকৰ এয়াৰ ফিল্টাৰেদি ইঞ্জিন অইল ওলায় মানে চাইলেঞ্চাৰেদি কি হয় আপোনাৰ ধোঁৱা মাৰে, ইঞ্জিন অইল ওলাই নাযায় বা বেছিকৈ ব্লকটো বেয়া হ'লে ওলায়। কিন্তু এয়াৰ ফিল্টাৰটো যদি ইঞ্জিন অইল ওলাই থাকে তেতিয়াহ'লে BS6ৰ গাড়ীত আপুনি বিশেষলি যদি সেনেকুৱা হয় তেতিয়া আপুনি গম পাব যে মোৰ ব্লক পিষ্টনৰ যিটো ৰিং থাকে এই ৰিংবিলাক ভাঙি যায়। ৰিংবিলাক ভাঙি যায়। এইটো মই দেখাইছোঁ, সৰু সৰু টুকুৰা হৈ গৈছে ৰিঙৰ। তো ৰিং 5টা থাকে, মই 4টা ৰিং পাইছোঁ। এটা ৰিং ভাঙি গৈছে, এইটো সৰু 2টা টুকুৰা মই ভাগত পাইছোঁ। এনেকুৱা ৰিং ভাঙে। ৰিং ভাঙিলে আপোনালোকে বেলেগ চিন্তা আকৌ কৰিব নালাগে, বেলেগ প্ৰব্লেম হ'ব নাই। আপোনালোকে ডাইৰেক্ট ব্লকটো চেঞ্জ কৰি দিব। ব্লক চেঞ্জ কৰিলে আপোনালোকৰ প্ৰব্লেমটো সল্ভ হ'ব আৰু আপোনালোকৰ গাড়ীখন আকৌ সুকলমে চলিব। কাষ্টমাৰৰ কথা মতে মই চাইলেঞ্চাৰটো খুলি গ'লে চাইলেঞ্চাৰৰ মুখখন চাব। চাইলেঞ্চাৰৰ মুখখনত কোনো আপোনাৰ ইঞ্জিন অইল অহা নাই বা ধোঁৱা মৰা নাই। এইটো আপোনাৰ চাইলেঞ্চাৰৰ বেক চাইড হয়। বেক চাইডটো ধোঁৱা মৰা গাড়ী হ'লে পিছফালটো ভিজি থাকে বা তেল অইলি হৈ থাকে। ইয়াত কোনো ধৰণৰ সেনেকুৱা লক্ষণ নাই। গতিকে যদি সেনেকুৱা আপোনাৰ এয়াৰ ফিল্টাৰেদি যদি টুপটুপকৈ ইঞ্জিন অইল পৰি থাকে বা ক'লা হৈ লেতেৰা হৈ ওলাই থাকে তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব যে মোৰ গাড়ীখনৰ পিষ্টন ৰিং ভাঙিছে। আৰু সেইমতে আপোনালোকে যদি আপোনাৰ নিজৰ গাড়ী হয় আপুনি মেকানিকৰ ওচৰত যাব আৰু যদি মেকানিক ভাড়াতে চাই আছে তেওঁলোকে বেলেগ একো অসুবিধা নাছে, বেলেগ একো প্ৰব্লেম চাব নালাগে। ডাইৰেক্ট হেড খুলিব, ব্লক খুলিব, প্ৰব্লেমটো ব্লকত আছে। এই গাড়ীখনত চলিছে আপুনি 2000 চামথিং কিবা 25 আনিব। আৰু এয়াৰ ফিল্টাৰ মই দেখাই দিছোঁ, এইটো এয়াৰ ফিল্টাৰত ইঞ্জিনটো ওলাই আছে। এইটো এয়াৰ ফিল্টাৰত ইঞ্জিনটো এইখিনি ওলায়। সেই গতিকে আপোনাৰ গাড়ীখনত যিখন গাড়ী কাষ্টমাৰে লৈ আহিছে তেওঁলোকৰ ইঞ্জিনটো নাই। ইঞ্জিন নথকাৰ কাৰণে এই গাড়ীটো চিজ হৈ যায় বা ইঞ্জিনটো শব্দ হয়। এইটো যদি আপোনাৰ গাড়ীখনত ৰিং ভাঙে তেতিয়াহ'লে এইটো হয়। আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।